চাহ বাগানত লগা বিভিন্ন ৰোগ কীট-পতংগ বেমাৰৰ ভিতৰত অন্যতম এটি বেমাৰ হৈছে পাতত ঢৌ উঠা বা খহু উঠা বেমাৰ বুলিও সাধাৰণ ভাষাত জনা যায়, যাক ইংৰাজীত কোৱা হয় ব্লিষ্টাৰ ব্লাইট বুলি। এই ব্লিষ্টাৰ ব্লাইট বেমাৰটো হৈছে এটা ফাংগাল ডিজিজ, যিয়ে প্ৰথম চাহ গছৰ কুমলীয়া পাতবোৰত ধৰে আৰু বেমাৰবোৰ ধৰাৰ লগে লগে পাতৰ পটেঞ্চিয়েল গ্ৰথ, কোৱাণ্টিটি বেয়া হ'ব ধৰে। প্ৰথম পৰ্যায়ত একেবাৰে সৰু সৰু চকুৰে মুনি নোপোৱা ফুট স্পট পৰে, আৰু যেতিয়া পাতবোৰ লাহে লাহে ডাঙৰ হয়, সেই সৰু সৰু ফুটবোৰ লাহে লাহে খহু উঠা নিচিনা দেখা যায়। আৰু যদি এইখিনি সময়তে ঠিক নকৰে বা ঔষধ নেমাৰে আৰু যদি দিন বাগৰি গৈ থাকে, তেতিয়া পাতবিলাকৰ ওপৰে তলৰে চকল বগা বগা ঢৌ উঠা গতে দেখিবলৈ পাব, আৰু লাহে লাহে পাতবোৰ কিনাৰৰ পৰা মাটিয়া ৰঙৰ হৈ শুকাই যাব। এই ব্লিষ্টাৰ ব্লাইট বেমাৰটো আমাৰ অসমৰ চাহ বাগানত মাৰ্চ, এপ্ৰিল, মে', জুন মাহত প্ৰায় দেখা দিয়ে। কাৰণ মাৰ্চ, এপ্ৰিল মাহকেইটা হৈছে বাৰিষা মাহ, আৰু বাৰিষা মাহত সঘনাই বৰষুণ, বতাহ, ধুমুহা আহি থাকে, আৰু তাৰ বাবে এই সময়ছোৱাত বেমাৰটো বেছি বিয়পে, কাৰণ ফাংগাল ইনফেকশ্যন হয়। মানে যেতিয়া এই বেমাৰটো এখন দুখন পাতত লাগে আৰু যদি তাত বাগানৰ মহ পোক পৰি বেলেগ পাতত পৰেগৈ, তেতিয়া বেমাৰটো বিয়পি যায়। কেতিয়াবা অন্য সময়তো এই বেমাৰটো দেখিবলৈ পোৱা যায় কিছুমান বেলেগ কাৰণত, কিন্তু মাৰ্চ, এপ্ৰিল, মে' মাহত চবচে বেছি দেখা দিয়ে। আৰু এটা কথা, এই খহু উঠা বেমাৰটো মানে ব্লিষ্টাৰ ব্লাইট হৈ থকা সময়ত ভুলতো ইউৰিয়া সাৰ ব্যৱহাৰ নকৰিব। যদি কেনেবাকৈ কৰি পায়, পাতবিলাক ইনফেকশ্যন হয়, বেমাৰটো আৰু বাঢ়ি যোৱাৰ চান্স থাকে। প্ৰথম বেমাৰটো ভাল কৰি লওক, তাৰপিছত ইউৰিয়া সাৰ বা ভিটামিন ঔষধ ব্যৱহাৰ কৰিব। আৰু যিসকল চাহ খেতিয়কে জানুৱাৰী, ফেব্ৰুৱাৰী মাহত চাহ গছ কলম কৰি COC মানে কপাৰ অক্সিক্লৰাইড কম্পজিশ্যন থকা দৰৱ ব্যৱহাৰ কৰিছে, তেওঁলোকে এই বেমাৰটো ইমান দেখিবলৈ নাপাব। তো বন্ধুসকল, আজি আপোনালোকক 3টা ভাল কোম্পানীৰ দৰৱ দেখাম, যিয়ে নেকি এই খহু উঠা মানে ব্লিষ্টাৰ ব্লাইট বেমাৰটো ভাল কৰিব পাৰে। তেন্তে বলক দৰৱকেইটা চাওঁ। তো বন্ধুসকল, এই 3টা হৈছে আজি দেখাবলগীয়া দৰৱকেইটা, চাব পাৰে আপোনালোকে। এইটো হৈছে টাটা কোম্পানী কণ্টাফ, এইটো হৈছে জু এগ্ৰিচাইন্স কোম্পানীৰ হাংগামা গ'ল্ড বুলি কয়। তাৰপিছত 3 নম্বৰটো হৈছে ধানুকা কোম্পানীৰ জেৰক্স। এই গোটেই 3টাই ছিষ্টেমিক ফাংগিচাইড, আৰু এই গোটেই 3টাই বাগানৰ ব্লিষ্টাৰ ব্লাইট মানে খহু উঠা ঢৌ উঠা বেমাৰটোৰ কাৰণে বহুত ধুনীয়া ৰিজাল্ট পাব। যদি এই 3টাৰ ভিতৰত যিকোনো এটা পায় আপোনালোকে স্প্ৰে কৰিব, খুব সুন্দৰ ৰিজাল্ট পাব। প্ৰথম আহিছে এইটো আচলতে, এইটো হৈছে টাটা কোম্পানীৰ কণ্টাফ, আৰু এইটো বহুত পুৰণি দৰৱ হয়, বহুত কৃষকে চিনিও পায়। এইটো এটা ছিষ্টেমিক ফাংগিচাইড। এতিয়া যদি আপোনালোকৰ এনেকুৱা ঢৌ উঠা বেমাৰটো দেখিছে লক্ষণসমূহ বাগানত, তেন্তে স্প্ৰে কৰিব পাৰে, খুব সুন্দৰ ৰিজাল্ট পাব। আৰু যদি ইয়াৰ কেমিকেল কম্পজিশ্যনটোৰ বিষয়ে যদি চাব যাওঁ, ইয়াৰ কেমিকেল কম্পজিশ্যনটোৰ নাম হৈছে হেক্সাকনাজল 5% EC বুলি কয়। তাৰপিছত আৰু এই বটলটো চাইজ হৈছে আপোনাৰ 100 ml, আৰু ইয়াৰ দামটো পৰি যাব 125 টকা লিখা আছে। দামটো 100 টকাৰ ভিতৰত মাৰ্কেটত পাই যাব। 100 mlটো 100 টকাৰ ভিতৰত আপোনালোকে মাৰ্কেটত পাই যাব। কণ্টাফ ছিষ্টেমিক ফাংগিচাইড বাগানৰ ব্লিষ্টাৰ ব্লাইটৰ কাৰণে খুব ধুনীয়া ৰিজাল্ট দিয়ে। আৰু ইয়াৰ যদি ড'জৰ কথা ক'ব যাওঁ, এইটো আপোনালোকে এক টেংকিত মানে 16 লিটাৰ টেংকিত 20ৰ পৰা 25 ml দিব লাগে এক টেংকিত। ইয়াৰ জোখমাখ কৰা আপোনালোকৰ এইটো হেৰিটো আছে, কাপটো আছে জোখমাখ কৰা, ইয়াত চাই ল'ব কিমানটো ml ড'জ দিব পৰা যায়। খুব ভাল দৰৱ, ব্যৱহাৰ কৰি চাব পাৰে। তাৰপিছত আমাৰ 2 নম্বৰ দৰৱটোৰ নাম হৈছে জু এগ্ৰি চায়েন্সৰ ফালৰ পৰা, জু এগ্ৰি চায়েন্স কোম্পানী হয়, হাংগামা গ'ল্ড বুলি কয়। এইটো ছিষ্টেমিক ফাংগিচাইডে হয়। ইয়াৰো কেমিকেল কম্পজিশ্যন হেক্সাকনাজল 5% EC। আগতো গোটেই কণ্টাফৰ যোনটো কেমিকেল কম্পজিশ্যন আছিলে হেক্সাকনাজল, সেইটোৱে ছিষ্টেমিক ফাংগিচাইড। এইটো বাগানৰ ব্লিষ্টাৰ ব্লাইটৰ কাৰণে খুব ধুনীয়া ৰিজাল্ট দিয়ে, ব্যৱহাৰ কৰি চাব পাৰে যদি ব্যৱহাৰ কৰি নাই পোৱা। ড'জবোৰ একেই, কণ্টাফৰ যেনেকুৱা আছিলে তেনেকুৱাই, মানে 16 লিটাৰ টেংকিত 20ৰ পৰা 25 ml দিব। তাৰপিছত 15 দিনৰ মূৰত 2 বা 3 দিন স্প্ৰে কৰিব, অতি সোনকালে সুন্দৰ ৰিজাল্ট পাই উঠিব। আৰু যদি ইয়াৰ পিছফালে দামৰ ক্ষেত্ৰত যদি চাব যাওঁ, চাইজৰ ক্ষেত্ৰত যদি চাব যাওঁ, এইটো 500 ml মানে আধা লিটাৰ চাইজৰ হয়, আৰু আধা লিটাৰটো আপোনালোকৰ পৰি যাব 315 লিখা আছে। এইটো 250 টকাৰ ভিতৰত মাৰ্কেটত পাই যাব। আধা লিটাৰ চাইজটো 250ৰ ভিতৰত পাই যাব। খালি কণ্টাফটো আধা লিটাৰ খালি অলপ বেছি ল'ব হাংগামা গ'ল্ডতকৈ, মানে কণ্টাফটো অলপ হাংগামা গ'ল্ডতকৈ দাম। গোটেই 3টাই ভাল, যিকোনো এটা আপোনালোকে
লৈ ব্যৱহাৰ কৰি চাব পাৰে ব্লিষ্টাৰ ব্লাইটৰ কাৰণে খুব ধুনীয়া ৰিজাল্ট পাব তাৰপিছত লাষ্টত আমাৰ 3 নম্বৰ প্ৰডাক্টটোৰ নাম হৈছে জেৰক্স এই দৰৱটোৰ নাম হৈছে জেৰক্স আৰু ইয়াৰ কোম্পানীটো হৈছে ধানুকা চিষ্টেমিক ফাংগিচাইড এইটো সেম বাগানৰ ব্লিষ্টাৰ ব্লাইটৰ কাৰণে খুব সুন্দৰ ব্যৱহাৰ কৰি চাব পাৰে আৰু ইয়াৰ যদি কেমিকেল কম্পজিশ্যনটো চাব যাওঁ প্ৰপিকনাজল 25% EC বুলি কয় এইটো খালি অলপ দামী আছে এইকেইটাতকৈ মানে হাংগামা গলতকৈ অলপ দামী আছে ইয়াৰো সৰু সাইজ থাকে আপোনালোকৰ পোৱা আধা লিটাৰ যিমান লাগে সিমানটো পাব এতিয়া আমাৰ দোকানত বৰ্তমান মানে 1 লিটাৰ সাইজৰ আছে ধানুকা এগ্ৰিটেক লিমিটেড চাব পাৰে আৰু যদি ইয়াৰ দামৰ ক্ষেত্ৰত যদি চাব যাওঁ এইটো বহুত দাম লিখা আছে 1565 লিখা আছে ইমান নলয় এইটো আপোনালোকৰ লিটাৰ খালি যেনেও 700 750 মান লিটাৰ আপোনালোকৰ পৰি যাব মাৰ্কেটত জেৰক্স বুলি কয় ধানুকা কোম্পানী চিষ্টেমিক ফাংগিচাইড খুব এটা ভাল গোটেই তিনিটা খুব ভাল ঔষধ বাগানৰ ব্লিষ্টাৰ ব্লাইটৰ ক্ষেত্ৰত ড'জবোৰ গোটেই তিনিটাই সেম 16 লিটাৰ টেংকিত 20 পৰা 25 চেম্পল দিব 20 পৰা 25 ml দিব 15 দিনৰ মূৰত 2 বা 3 দিন স্প্ৰে কৰিব তাৰপিছত দেখিব খুব সুন্দৰ ৰিজাল্ট পাই উঠিব তো বন্ধুসকল ইমানে আছিলে আজি আপোনালোকৰ ব্লিষ্টাৰ ব্লাইট বেমাৰটোৰ ওপৰত অলপ আলোচনা কৰিলোঁ আৰু কি ঔষধ মাৰিলে ভাল হ'ব তাৰ বিষয়েও গোটেই কথাখিনি ক'লোঁ তো আজিলে ইমানে পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত নতুন এটি টপিক লৈ আজিলে ধন্যবাদ